নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মহিতপল দাস চাওক আজিৰ বাতৰি গৌৰৱ গগৈ সোঁৱৰণী আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতা সম্পন্ন হৈ যায় নিউজৰ এক ৰিপৰ্ট ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঐতিহ্যমণ্ডিত পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰাবাসৰ প্ৰাক্তন আৱাসীসকলৰ দ্বাৰা গঠিত এক অনন্য স্বেচ্ছাসেৱী অনুষ্ঠান সুহৃদ PNJBNৰ উদ্যোগত আৰু যোৰহাটৰ নৱালীস্থিত আগশাৰীৰ কোচিং চেণ্টাৰ আৰ্যভট্ট ক্লাছেছৰ উদ্যোগত 7 ডিচেম্বৰ তাৰিখে যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত প্ৰাক্তন PNJBN প্ৰয়াত গৌৰৱ গগৈৰ সোঁৱৰণী জ্ঞান অন্বেষণ 1.0 শীৰ্ষক সদৌ অসম ভিত্তিত এখনি আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় প্ৰতিযোগিতাখনি পৰিচালনা কৰে বিশিষ্ট কুইজ পৰিচালক তথা বাংগালুৰুস্থিত নিউফিল্ড ডিজিটেল প্ৰাইভেট লিমিটেডৰ সঞ্চালক চিৰঞ্জিত দত্তই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঐতিহ্যমণ্ডিত ছাত্ৰনিবাস পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰনিবাসৰ প্ৰাক্তন আৱাসীৰ দ্বাৰা গঠন হোৱা এটি সামাজিক অনুষ্ঠান সুহিত PNJBNৰ উদ্যোগত তথা যোৰহাটত অগ্ৰণী কোচিং চেণ্টাৰ আৰ্যভট্ট কোচিং ক্লাছৰ সহযোগত আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ PNJBCNৰ প্ৰাক্তন আৱাসী গৌৰৱ গগৈৰ সোঁৱৰণত সদৌ অসম আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতাখনি আয়োজন কৰিছিলোঁ যোৰহাট তাৰকাগৃহ আৰু বিজ্ঞান কেন্দ্ৰত ইতিমধ্যে আমাৰ প্ৰতিযোগিতা সফলভাৱে সমাপন হৈছে অসমৰ বিভিন্ন ঠাইৰ প্ৰায় 25টা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত আমি যথেষ্ট উৎসাহজনক সঁহাৰি লাভ কৰিলোঁ আৰু এই প্ৰতিযোগিতাত যি ধৰণে আমি আশা কৰি বিশেষকৈ আমাৰ সুহিত PNJBNৰ সদস্যসকলে যি আশা কৰি আমি আগবাঢ়ি আহিছিলোঁ সেই আশা আমাৰ কিছু পৰিমাণে সফল হৈছে বুলি আমি অনুভৱ কৰিছোঁ আৰু অনাগত দিনতো সুহিত PNJBNে এনেকুৱা ধৰণৰ কাৰ্যসূচী সমাপন কৰি গৈ থাকিব আৰু আমি সকলো সুহৃদক লগতে আমাৰ শুভাকাংক্ষীক বিভিন্ন ক্ষেত্ৰত আমাৰ সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ দিবলৈ আমি অনুৰোধ কৰিছোঁ লগতে আমি যি সংবাদকৰ্মী আছে তেওঁলোককো তেওঁলোকৰ প্ৰচাৰৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ 25টা দলে অংশগ্ৰহণ কৰিছিল কুইজ প্ৰতিযোগিতাখনি পৰিচালনাত সহযোগিতা আগবঢ়াই ক্ৰমে চিন্ময় ফুকন ডক্টৰ মৌচুমী মাধৱ আৰু মানসী মহন্তই সুৰহিত PNJBৰ সভাপতি চন্দ্ৰকান্ত দাস আৰু তিতাৰাম বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক বিমান শইকীয়াৰ লগতে PNJBৰ প্ৰাক্তন আৱাসীসকলে বন্তি প্ৰজ্বলন কৰা প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ 25টা দলে অংশগ্ৰহণ কৰে চূড়ান্ত পৰ্যায়লৈ নিৰ্বাচিত হোৱা মুঠ 6টা দলৰ ভিতৰত প্ৰজ্ঞা একাডেমী যোৰহাটৰ অনিৰ্বাণ বৰগোহাঁই আৰু দয়ান মিছাপ শইকীয়াৰ দলটোক শ্ৰেষ্ঠ দল হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা প্ৰাধ্যাপক প্ৰয়াত ডক্টৰ সূৰ্যকুমাৰ বৰুৱা সোঁৱৰণী চলন্ত ট্ৰফি 12,000 টকাৰ প্ৰাইজমনি আৰু মানপত্ৰ প্ৰদান কৰা হয় পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰনিবাসৰ প্ৰাক্তন আৱাসীসকলৰ দ্বাৰা গঠিত এক বেচৰকাৰী সংগঠন সুহিত PNJBN আৰু এই সুহিত PNJBNৰ উদ্যোগত আৰু যোৰহাটৰ অগ্ৰণী কোচিং চেণ্টাৰ বিভিন্ন এণ্ট্ৰেন্স JEE NEET এই এণ্ট্ৰেন্সসমূহৰ কোচিং দি থকা আৰ্যভট্ট ক্লাছেছ নৱালী যোৰহাটৰ সহযোগত আজি যি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ল তাত আমি উৎসাহজনক সঁহাৰি পাইছোঁ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰায় আমাৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 25টা দলে অংশগ্ৰহণ কৰিলে আৰু আজিৰ এই প্ৰতিযোগিতাত আমাৰ মাজত উপস্থিত থাকি উৎসাহিত কৰিলে নিমন্ত্ৰিত বিশিষ্ট অতিথিসকলে গতিকে ভাল হৈছে বঁটা প্ৰদান কৰে প্ৰয়াত সূৰ্য বৰুৱাৰ পত্নী উৰ্মিলা চেতিয়া জীয়ৰী ডক্টৰ গাৰ্গী বৰুৱা আৰু জোঁৱাই ডক্টৰ দিগ্বিজয় নাথে দ্বিতীয় শ্ৰেষ্ঠ দল জ্যোতি বিদ্যাপীঠ টিয়কৰ আয়ুষ্মান গগৈ আৰু আশিষ কোঁৱৰৰ দলটিক লক্ষী সন্দিকৈ সোঁৱৰণী চলন্ত ট্ৰফি 9,000 টকা প্ৰাইজমানি আৰু মানপত্ৰ আৰু তৃতীয় শ্ৰেষ্ঠ দল কাৰ্মেল স্কুল যোৰহাটৰ অম্বিশ কুমাৰ বৰপূজাৰী আৰু দীপাঞ্চী হাজৰিকাৰ দলটিক সোণকান্ত ফুকন সোঁৱৰণী চলন্ত ট্ৰফি 6,000 টকাৰ প্ৰাইজমানি আৰু মানপত্ৰ প্ৰদান কৰা হয় চূড়ান্ত পৰ্যায়লৈ নিৰ্বাচিত হোৱা আন 3টা দল ক্ৰমে আমগুৰি অৰুণোদয় একাডেমী মহৰ্ষি বিদ্যা মন্দিৰ যোৰহাট আৰু এক্সেলিয়াৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ দল 3টাক 1,000 টকাকৈ প্ৰাইজমানি প্ৰদান কৰা হয়
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঐতিহ্যমণ্ডিত ছাত্ৰনিবাস পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰনিবাসৰ প্ৰাক্তন আৱাসীসকলৰ দ্বাৰা গঠিত এটা বেচৰকাৰী সংস্থা সুহৃদ পিএনজিবিয়ান। এই সুহৃদ পিএনজিবিয়ান আৰু যোৰহাটৰ এটা উচ্চমানৰ কোচিং চেণ্টাৰ আৰ্যভট্ট ক্লাছেছ নআলি যোৰহাটৰ সহযোগত এখন আজি অসম ভিত্তিক সদৌ অসম ভিত্তিত এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। 25টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে আৰু ইয়াৰ পৰা ফাইনেল ৰাউণ্ডলৈ 6টা টীম আমি চিলেক্ট কৰিছিলোঁ আৰু খুব সুন্দৰভাৱে কুইজ প্ৰতিযোগিতাখন অনুষ্ঠিত হৈ যায়। ইয়াত কুইজ মাষ্টাৰ আছিলে চিৰঞ্জিত দত্ত। এই কুইজ প্ৰতিযোগিতাৰ মুখ্য অতিথি হিচাপে বঁটা বিতৰণী সভাত অংশগ্ৰহণ কৰে ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স বাংগালোৰৰ মুখ্য বিজ্ঞানী তথা এছ'চিয়েট প্ৰফেচৰ ডক্টৰ দিগ্বিজয় নীলিম নাথে। আৰু তেখেতে ছাত্ৰ ছাত্ৰীসকলৰ লগত এটা অন্তৰংগ আলাপ ইয়াতে অনুষ্ঠিত কৰে কুইজ প্ৰতিযোগিতাৰ পিছতেই। আৰু এই প্ৰতিযোগিতাত এজন বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে যোৰহাটৰ বিশিষ্ট চিকিৎসক ডাক্তৰ মানস শইকীয়াই। গতিকে আমি খুব সুন্দৰভাৱে প্ৰতিযোগিতাখন সফলভাৱে সমাপ্তি হৈছে। আমি অতি সুখী আৰু সাংবাদিক বন্ধুসকল আপোনালোকে আহি আজি ইয়াত যিখিনি আমাক সহায় সহযোগিতা আগবঢ়ালে তাৰ বাবে আপোনালোকক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিম। শ্ৰেষ্ঠ দৰ্শক শিতানত প্ৰজ্ঞা একাডেমীৰ আকাংক্ষা দত্তক যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহৰ প্ৰাক্তন কিউৰেটৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ প্ৰয়াত ডক্টৰ প্ৰণৱজ্যোতি চেতিয়াৰ সোঁৱৰণত ট্ৰফি প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত ছাত্ৰ ছাত্ৰী তথা অভিভাৱক সকলৰ সৈতে মুখ্য অতিথি তথা ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স বাংগালোৰৰ সহযোগী অধ্যাপক ডক্টৰ দিগ্বিজয় নাথৰ এক মনোজ্ঞ মত বিনিময় অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰা হয়। যোৰহাটৰ বিশিষ্ট চিকিৎসক তথা ৰেডিঅ'লজিষ্ট ডক্টৰ মানস শইকীয়াৰ উপস্থিতিয়ে অনুষ্ঠানটিক অনন্য মাত্ৰা প্ৰদান কৰে। সুহৃদ পিএনজিবিৰ সম্পাদক পলাশ সন্দিকৈ আৰু কাৰ্যকৰী সভাপতি সত্যব্ৰত দত্তই ধৰা অনুষ্ঠানটিত সুহৃদৰ সভাপতি চন্দ্ৰকান্ত দাস, উপসভাপতি ডক্টৰ ত্ৰিদীপজ্যোতি নেওগ, ডক্টৰ ধ্ৰুৱজ্যোতি মহন্ত, পৰাগ প্ৰতিম মোহন, পৱন হাজৰিকা, অমৰেন্দ্ৰ বৰা, ডক্টৰ প্ৰতাপজ্যোতি দত্ত, সত্যেন্দু শইকীয়া, আশিষ প্ৰতিম হাজৰিকা, কিংকৰ চক্ৰৱৰ্তী, ডক্টৰ দিগন্ত ফুকন, প্ৰণৱ ভূঞা, নিৰ্মল কোঁৱৰ, সৌৰভ দত্তকে মুখ্য কৰি অন্যান্য সদস্যসকল উপস্থিত আছিল। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।